নমস্কাৰ বন্ধুসকল, মোৰ অন্যতাৰ ভিতৰত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে এটা খুব ভাল খবৰ আহিছে। যদি আপোনালোকে অসম চৰকাৰৰ চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, অসম পুলিচ হওক, 3rd গ্ৰেড 4th গ্ৰেড যিকোনো বিভাগৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেশ্যন চলাই আছে, তেতিয়াহ'লে আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। কাৰণ CM ছাৰে ইতিমধ্যে ঘোষণা কৰিলে আপোনালোকৰ বাবে এটি গুৰুত্বপূৰ্ণ ঘোষণাটো গোটেই কথাখিনি মই আপোনালোকক জনাম ভিডিঅ'টোৰ মাধ্যমেৰে। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিটো CM ছাৰে প্ৰতিখন সভাই সমিতিয়ে যিকোনো ধৰণৰ ৰিক্ৰুটমেণ্টক লৈ তেওঁ ঘোষণা কৰিয়ে থাকে। অলৰেডি আপোনালোকে গমে পাইছে 50,000 চাকৰি ইলেকশ্যনৰ পিছতে মুকলি কৰি দিম বুলি ক'লে, লগতে অসম পুলিচৰ কামাণ্ডো বেটেলিয়নত পদ বঢ়াই দিম বুলি ক'লে, হাইট কমাই দিম বুলি ক'লে, বহুতকেইটাই বহুত ধৰণৰ মন্তব্য ইতিমধ্যে প্ৰদান কৰিছে। কিন্তু CM ছাৰে আকৌ এটা নতুন ঘোষণা কৰিলে যে যদি আপোনালোকৰ ঘৰত কোনো ধৰণৰ চৰকাৰী চাকৰি নাই বা আগৰ পৰাই আপোনালোকৰ ঘৰত কোনোৱে চৰকাৰী চাকৰি কৰা নাই, তেতিয়াহ'লে আপোনালোকক দিয়া হ'ব 10% গ্ৰেছ মাৰ্ক। যদি আপোনালোকৰ ঘৰত চাকৰি কৰা মানুহ নাই, তেতিয়াহে আপোনালোকে এই মাৰ্কটো পাবলৈ সক্ষম হ'ব, 10 মাৰ্ক পাবলৈ সক্ষম হ'ব, গ্ৰেছ মাৰ্ক। CM ছাৰে তাত উল্লেখ কৰিছে যে যিহেতু প্ৰতিখন ঘৰতে চাকৰি দিব নোৱাৰে, কিন্তু 10 মাৰ্কৰ দ্বাৰাই যোন পৰিয়ালত চাকৰি নাই তেওঁলোকক চাকৰি পোৱাৰ কাৰণে আগুৱাই যোৱাৰ কাৰণে কিছু পদক্ষেপ হাতত লৈছে বুলি CM ছাৰে উল্লেখ কৰিছে। কিন্তু CM ছাৰে এইটো কথা কোৱা নাছিল যে 3rd গ্ৰেডত হ'ব নে অসম পুলিচত হ'ব, এইটো কথা উল্লেখ কৰা নাই। হয়তো গোটেইখিনিতে হ'ব পাৰে, অসম পুলিচতো হ'ব পাৰে। যিহেতু কৈছে যে যোনসমূহ পৰিয়ালত চাকৰি নাই তেওঁলোকৰ বাবে এই ব্যৱস্থাটো কৰা হৈছে। হয়তো অসম পুলিচত 3rd গ্ৰেড 4th গ্ৰেড যিমান বৰ্তমান ৰিক্ৰুটমেণ্ট চলিব, গোটেইখিনি ৰিক্ৰুটমেণ্টতে এই প্ৰচেছটো চলাৰ সম্ভাৱনা 100%। আপোনালোকৰ বাবে বা সকলোৰে বাবে কিমান ভাল খবৰ হ'ব পাৰে এইটো আপোনালোকে এবাৰ ভাবি চাওক। 10% গ্ৰেছ মাৰ্ক বহুত বেছি বুলিয়ে ক'ব লাগিব। যদি কোনো ধৰণৰ চাকৰি নাই পৰিয়ালত, তেতিয়াহ'লে আপোনালোকৰ বাবে বিৰাটেই ভাল খবৰ। আৰু আপোনালোকে প্ৰিপাৰেশ্যন চলাই থাকক, যিহেতু ৰিক্ৰুটমেণ্ট প্ৰচেছ আহিবলৈ আৰু বেছি দিন নাই। যদি অসম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, অতি শীঘ্ৰে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাবলৈ চেষ্টা কৰক। কাৰণ জুলাই মাহতে আপোনালোকৰ ফিজিকেল হ'ব, তাৰপিছত আপোনালোকে জুলাইৰ শেষ পিনে আকৌ 50,000 নতুন পদ দেখা পাব। কামাণ্ডো বেটেলিয়নকে ধৰি ফৰেষ্ট ডিপাৰ্টমেণ্টত প্ৰায় বহুত সংখ্যক পদত আপোনালোকে নিযুক্তি এপ্লাই কৰিব পাৰিব। এতিয়া CM ছাৰে কোৱা কথাখিনি আপোনালোকে এবাৰ ভালদৰে চাই লওক। গোটেই কথাখিনি স্পষ্টকৈ CM ছাৰে উল্লেখ কৰিছে। যোৱাবাৰ যেতিয়া আমি 1 লাখ চাকৰি দিলোঁ, এটা ঘৰতে 3টা-4টাও চাকৰি পাইছে। কাৰোবাৰ ঘৰত এটাও চাকৰি পোৱা নাই। এইবাৰ আমি ঠিক কৰিছোঁ যে যাৰ ঘৰত এটাও চাকৰি নাই, সেই ল'ৰাজনক আমি 10 নম্বৰ বেছিকৈ দিম, যাতে চাকৰিও ঘৰে ঘৰে হ'ব পাৰে, অকল এটা পৰিয়ালতে যাতে চাকৰি আবদ্ধ হৈ নাথাকে। ভাল হ'বনে নাই? 10 নম্বৰ আমি এক্সট্ৰা দিম যে মোৰ ঘৰত চাকৰি নাই। তাৰ মানে আমি অসমত সমতা, সকলোৰে আৰ্থিক দুৰাৱস্থা দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। যেনেকে মই ক'লো, অৰুণোদয় ঘৰে ঘৰে দিম, চাকৰি ঘৰে ঘৰে দিব নোৱাৰো, কিন্তু এই চাকৰিও যাতে যাৰ পৰিয়ালত এটাও চাকৰি নাই, তেওঁলোকে যাতে অন্ততঃ এটা চাকৰি পাব পাৰে, তাৰ কাৰণে আমি পৰীক্ষাত 10 নম্বৰ তেওঁলোকক এক্সট্ৰা কৰি গ্ৰেছ নম্বৰ হিচাপে দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।